My dear friends, মই আজি আপোনালোকৰ বাবে আনেটি ভিডিও লৈ আহিছো। এই ভিডিওটোত মই যোৱা 31 অক্টোবৰতে যেটো আসাম টেট হৈছিল সেই টেটৰ ইংলিছৰ ফাৰ্স্ট পেপাৰটোত যি 30টা কোৱেশ্চন আহিছিল সেই কোৱেশ্চন 30টা সঠিক এনসাৰ আলোচনা কৰিবলৈ যত্ন কৰিম। একচুয়ালি সময়ৰ অভাৱৰ বাবে মই আগতীয়াকৈ দিব নোৱাৰিলো, তাৰ বাবে মই খুবই দুখিত। তো আপোনালোকে চাওকচোন আপোনালোকৰ স্কোৰ কিমান হ'ল আৰু কমেন্ট সেকশনত মোক কমেন্ট কৰি জনাব কোনে কিমান পালে। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো। তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল আপোনালোকৰ select the correct option from the following। অতিকৈ আনন্দৰ কথা যে মোৰ এটা ট্যাগ কোৱেশ্চনৰ ভিডিও আছে আৰু এই ভিডিওটোত মোৰ এই এক্সাম্পলটোই আছে আৰু এই এক্সাম্পলটোই হুবহু এক্সামত আহিছিল। আপোনালোকে যদি ট্যাগ কোৱেশ্চনৰ ভিডিওটো চাইছে তেন্তে ভাল কথা, আৰু যদি চোৱা নাই বিশ্বাস নকৰে তেন্তে মিলাই চাব। তো ফাৰ্স্ট কোৱেশ্চন আছে few people knew the answer। এই ট্যাগ কোৱেশ্চন কৰিব দিছে। তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন এ আছে did they, অপশন বি আছে few did, অপশন সি আছে won't they আৰু অপশন ডি আছে aren't they। তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন এ। কিয় সঠিক অপশনটো অপশন এ হ'ব? কাৰণ এটা ভিডিওত মই আলোচনা কৰিছিলো ট্যাগ কোৱেশ্চনৰ এটা 46 মিনিটছৰ ভিডিও আছে, তাত মই একেবাৰে এ টু জেড ট্যাগ কোৱেশ্চনৰ নিয়মখিনি আলোচনা কৰিছিলো আৰু তাত মই আলোচনা কৰিছিলো যে কোনো বাক্যত যদি লিটল থাকে, ফিউ থাকে, তাৰ পিছত সেলডম থাকে, নেভাৰ থাকে, ৰেয়াৰলি থাকে, এবিলাক থাকিলে সেন্টেন্সটো কি হয় নেগেটিভ হয়। সেন্টেন্সটো নেগেটিভ থাকে আৰু তেতিয়া আমাৰ কি কৰিব লাগে, এনে সেন্টেন্সটো দেখাতে যেন কেনেকুৱা লাগিছে এফাৰ্মেটিভ লাগিছে কিন্তু সেন্টেন্সটো নেগেটিভ, তো আমাৰ কোৱেশ্চনটো কি কৰিব লাগিব এফাৰ্মেটিভ কৰিব লাগিব। সেই কাৰণে কি হ'ল যেটো পাস্ট টেন্স হোৱাৰ বাবে আমি ডিড হয় ল'ব লাগিব আৰু সাবজেক্ট কি আছে পিপল বহু বচন, সেই কাৰণে দে ব্যৱহাৰ কৰিব লাগিব। নেক্সট আইছো 2 নম্বৰ লৈ। 2 নম্বৰ দিয়া আছে she came and sat down at the tea table। তো টি টেবলটো আন্ডাৰলাইন কৰা আছে। তো এইটো আপোনালোকে আইডেন্টিফাই কৰিব লাগিব এইটো নাউন হয় নে প্ৰনাউন হয় নে জিৰান্ট হয় নে অ্যাডজেক্টিভ হয়। তো ইয়াৰ সঠিক অপশনটো হ'ব টি টেবলটো হ'ল নাউন। তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন এ। নেক্সট আইছো 3 নম্বৰ লৈ। 3 নম্বৰ দিয়া আছে she dash at this moment। অপশন এ আছে talked, অপশন বি আছে is talking, অপশন সি আছে talk আৰু অপশন ডি আছে has talked। তো ইয়াৰ সঠিক অপশনটো হ'ব এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব, যেটো at this moment আছে মানে এই মুহূৰ্তত তাই কি কৰি আছে কথা পাতি আছে। তো ইয়াৰ সঠিক অপশনটো হ'ব she is talking, প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব। তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন বি। নেক্সট আইছো 4 নম্বৰ লৈ। 4 নম্বৰ দিয়া আছে the burglars entered the house dash the owner's absence। burglars মানে চোৰ ডকাইত বুলি কোৱা হয়। তো burglars বোৰে কি কৰিছিল, ডকাইত বোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল dash the owner's absence মানে মালিকৰ ওনাৰ মানে মালিকৰ অনুপস্থিত। তো অপশন এ আছে with, অপশন বি আছে of, অপশন সি আছে during, অপশন ডি আছে of। তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন সি, কাৰণ during শব্দটো কি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বুজায়। তো এটা ব্যাপক সময় বুজাবলৈ কি ব্যৱহাৰ কৰা হয় ডিউৰিং ব্যৱহাৰ কৰা হয়। তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন সি। নেক্সট আইছো 5 নম্বৰ। এনেকুৱা মই এক্সাম্পলটো ৱাৰ্ড দিছিলো telephoned she has Mary, put in the right order।
তো এটো কি কৰিব লাগিব ওয়ার্ডবোৰ উলট পালট কৰি দিয়া আছে এটো আমাৰ ক্ৰম অনুযায়ী লিখিব লাগিব প্ৰথমতে কি সেন্টেন্স স্ট্ৰাকচাৰ মতে according to sentence structure we have to rearrange the words to make a meaningful sentence তো কি কৰিব লাগিব আমি ইয়াত word black উলট পালট কৰি দিয়া আছে আমি কি subject verb object উলিয়াব লাগিব তো এটো যদি লিখা হয় তেন্তে A option দিয়া আছে Mary she has a telephone to B আছে she has a telephone to Mary C আছে has Mary she telephoned to ইয়াৰ সঠিক অপশনটো হ'ব অপশন B হ'ব সঠিক উত্তৰ কাৰণ ইয়াত কি আছে সাবজেক্ট আছে she প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ তাৰ পিছত সাবজেক্টৰ পিছত has হ'ব তাৰ পিছত ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম টেলিফোন তাৰ পিছত Mary নেক্সট যেটো অপশন আছে এটো নহবই telephoned she Mary has এটো নহব next is 6 number লৈ 6 number দিয়া আছে you should not get worked up so easily তো কি কৈছে অপশন আমাক কি কৰিব কৈছে most appropriate alternative of the underlined words যেটো underline কৰা আছে words worked up ইয়াৰ কি কৰিব লাগিব যেটো most appropriate মানে সঠিক যেটো মিনিং বুজাইছে হেতু কি কৰিব লাগিব আমি উলিয়াব লাগিব তো ইয়াৰ অপশন আছে option A আছে excited আৰু option B আছে tired option C আছে caught option D আছে seen তো ইয়াৰ সঠিক অপশনটো হ'ব worked up মানে হল excited next is 7 number লৈ 7 number দিয়া আছে there is a dash hourly bus service on this route there is a dash hourly bus service on this route এটো determiners ৰ ওপৰত দিছে তো মই ডিটারমিনারসত এনেকুৱা ধৰণৰ এক্সাম্পল আলোচনা কৰিছিলো যে নাউনৰ প্ৰথম আকটো যদি কি থাকে এইচ থাকে তাৰ উচ্চাৰণ যদি সাইলেন্ট হয় তেন্তে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগে এন ব্যৱহাৰ কৰিব লাগে তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন সি নেক্সট আইছো 8 নম্বৰ লৈ 8 নম্বৰ দিয়া আছে continuous and comprehensive evaluation is a method of dash continuous and comprehensive যেটো মানে অবিৰত আৰু সাময়িক যেটো মূল্যায়ন হেতু হল এটা পদ্ধতি কেনেকুৱা ধৰণৰ পদ্ধতি অপশন এ আছে অ্যাসেসমেন্ট অপশন বি আছে টাস্কিং অপশন সি আছে ৰিডিং অপশন ডি আছে ৰাইটিং তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন এ এটো এটা অ্যাসেসমেন্ট হয় নেক্সট is 9 নম্বৰ লৈ 9 নম্বৰ দিয়া আছে the walls are white তো হোয়াইট শব্দটো কি কৰা আছে আন্ডারলাইন কৰা আছে তো এটো কি আইডেন্টিফাই কৰিব লাগিব তো এটো নাউন অপশন এ আছে অপশন বি আছে অ্যাডজেক্টিভ অপশন সি আছে কালার অপশন ডি আছে প্রোনাউন তো এটো জানাই যে কি হয় নাউন হয় কারণ যেবিলাক শব্দ গুণ অৱস্থা পৰিমাণ এবিলাক বুজায় তো হেতু কি হয় অ্যাডজেক্টিভ হয় তো ইয়াৰ সঠিক অপশনটো কি হ'ব অপশন বি The walls are white. Next is 10 number lui 10 number dia se a question to all of 10 number dia se 8 dash every day this week বহুতে জানে যে সাধাৰণতে কি এভৰি টকা বাক্যবোৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগে কিন্তু এই বাক্যটো যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখা হয় তেন্তে কিন্তু বাক্যটো কি নহব সঠিক নহব কাৰণ এভৰি টকা বাক্য তেতিয়াহে সঠিক হ'ব যদি কি এভৰি টকা বাক্যবোৰ সাধাৰণতে অভ্যাস বুজায় আৰু অভ্যাসগত বাক্যবোৰ আমি কোন টেন্সত লিখিব লাগে প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগে কিন্তু ইয়াত মিনিংটো অলপ ব্লেক বহিছে যে 8 dash every day this week মানে এই সপ্তাহত প্ৰতিদিন বৰষুণ হল এনেকুৱা ধৰণৰ অৰ্থ হৈছে আৰু যদি এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত ভাবি ৰেইনস কৰি দিয়ে তেন্তে কি হ'ব it rains every day this week মানে এই সপ্তাহত প্ৰতিদিন বৰষুণ হয়
তো এটো মিনিং টু কি হৈ গল বেলেগ হৈ গল তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন ডি it has rained present perfect tense লিখিব লাগিব it has rained every day this week next 11 number লৈছো 11 number dia say can't you break away from this habit most appropriate alternative of the underlined two words so break away to actually group verb so here সঠিক যেটো কি অপশন বা মিনিং হেতু বিচাৰি উলিয়াব লাগিব option A আছে emit option B আছে show out option C আছে take off option D আছে free yourself তো ইয়াৰ সঠিক অপশনটো হ'ব option A emit next is 12 number লৈ 12 number দিয়া আছে Mr. and Mrs. Jones stay dash the seaside for a month each year तो यार सঠিক অপশনটো হ'ব অপশন A আছে in অপশন B আছে at অপশন C আছে on অপশন D আছে with তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন B অপশন B হ'ব ইয়াৰ সঠিক অপশন যে মিস্টাৰ আৰু মিসেস জোনস ষ্টে এট দা সি সাইড মানে সমুদ্ৰৰ কাষত থাকে বা সমুদ্ৰৰ কাষতে ফুৰিব যায় তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন B next 13 number le isu 13 number dia se they ceased to work dash sunset ceased mane actually mane he kora they ceased to work hiote kam he korisil dash sunset mane surjo osto joat ba osto joar samayot तो यार सঠিক অপশনটো হ'ব অপশন A আছে at অপশন B আছে when অপশন C আছে off অপশন D আছে on তো ইয়াৰ সঠিক অপশনটো হ'ব এটা সময় নিৰ্দিষ্ট সময় ইয়াত বহিছে তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন A at next is 14 number লৈ 14 number দিয়া আছে summative assessment includes summative assessment ৰ ভিতৰত পৰে option A আছে written assessment option B আছে performance assessment option C আছে oral assessment আৰু option D আছে all of these মানে ওপৰৰ আটাইকেইটা তো ইয়াৰ সঠিক অপশনটো হ'ব all of these summative assessment কেনেকুৱা ধৰণৰ হ'ব পাৰে written assessment হ'ব পাৰে performance assessment হ'ব পাৰে oral assessment হ'ব পাৰে next 15 number লৈ আহিছো 15 number ত দিয়া আছে খুব ইম্পৰ্টেন্ট আৰু খুব ইজি এনেকুৱা ধৰণৰ নিয়ম আলোচনা কৰিছিলো মই ডিটাৰমিনাৰ্ছত ইটালী ইজ এ ড্যাশ ইউৰোপিয়ান কান্ট্ৰি এটা নিয়ম আছে ডিটাৰমিনাৰ্ছৰ যে কোনো ওয়াৰ্ডৰ ফাৰ্স্ট লেটাৰটো যদি কি থাকে ই থাকে আৰু ইয়াৰ উচ্চাৰণ ইউৰ দৰে হয় তেন্তে তাৰ আগত এ ব্যৱহাৰ কৰিব লাগে তো ইয়াৰ সঠিক অপশনটো কি হ'ব অপশন A Italy is a European country next is 16 number laisu 16 number dia se who presided dash the last meeting etu appropriate preposition ব্যবহাৰ কৰিব লাগিব preside or লগত over preposition ব্যবহাৰ কৰিব লাগে তো ইয়াৰ সঠিক অপশনটো হ'ব over মানে অপশন A next 17 number laisu 17 number dia se he dash an interesting lecture option A ase did tapisot option B ase delivered option C ase provided option D ase made tao ki koise he dash an interesting lecture mane tao eta খুবই ইন্টারেস্টিং কি দিছিল লেকচার দিছিল মানে আকর্ষণীয় এটা বক্তৃতা দিছিল তো লেকচার দিয়ার ক্ষেত্ৰত ডেলিভার শব্দটো ইউজ কৰা হয় তো কি হ'ব হি ডেলিভার্ড এন ইন্টারেস্টিং লেকচার তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন বি নেক্সট আইছো 18 নম্বৰ লৈ 18 নম্বৰ দিয়া আছে I dash a strange dream last night মই জনিখা এটা আচৰিত ধৰণৰ সপোন দেখিছিলো
তো সপন দেখাৰ ক্ষেত্ৰত অপশন এ আছে স অপশন বি আছে গেভ অপশন সি আছে হ্যাড আৰু অপশন ডি আছে কেম তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন ডি I had a strange dream last night মই যোৱা নিশা এটা আচৰিত ধৰণৰ সপোন দেখিছিলোঁ Next is 19 number loi 19 number dias I am accustomed to dash hot water to edu appropriate preposition hoy accustom or logot hodai to preposition ব্যবহার কৰিব লাগে তো ইয়াৰ সঠিক অপশনটো কি হ'ব অপশন বি আমি বাকি বিলাক সৰ প্ৰয়োজন নাই এবিলাক appropriate preposition ইয়াৰ লগত কেৱল to a preposition বহে বাকি preposition নবহে तो यार सঠিক অপশনটো হ'ব অপশন বি নেক্সট 20 নম্বৰ লৈ আইছো 20 নম্বৰ দিয়া আছে she aimed to dash the target এটো appropriate preposition হয় aim or লগত সদায় at preposition ব্যৱহাৰ কৰিব লাগে তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন এ নেক্সট 21 নম্বৰ লৈ আইছো 21 নম্বৰ দিয়া আছে which of the following will serve as the substitute for enunciate to enunciate শব্দটোৰ কি meaning আমাৰ কি বিচাৰি উলিয়াব লাগিব তো enunciate ইয়াৰ সঠিক ইয়াৰ অৰ্থ হ'ল actually বৰ্ণনা কৰা বা উল্লেখ কৰা তো অপশন এ আছে to state অপশন বি আছে to be silent অপশন সি আছে to walk off আৰু Option D আছে to confuse তো ইয়াৰ সঠিক অপশনটো হ'ব ইয়াৰ সঠিক অপশনটো হ'ব অপশন A to state Next আইছো 22 নম্বৰ লৈ 22 নম্বৰ দিয়া আছে Please dash from speaking at this moment Please dash from speaking at this moment তো dashত কি ব্যৱহাৰ কৰিব লাগিব Option A is suspense, option B is refrain, option C is imagine, আৰু option D is pain. তো ইয়াত সঠিক শব্দ আমাৰ সঠিক শব্দ যদি refrain ব্যৱহাৰ কৰো তেন্তে বাক্যটো কি হ'ব সঠিক হ'ব তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন B. Next আইছো এটো নাউনৰ এটা एग्जांपल দিছে collective নাউনৰ A dash of quails option A is a track option B is a BB option C is a shoal option D is a roll তো ইয়াৰ সঠিক অপশনটো হ'ব actually কি collective noun কি এটা গোট বা দলক বুজায় তো কি হ'ব ইয়াৰ সঠিক অপশনটো হ'ব BB Next আইছো 24 নম্বৰ লৈ 24 নম্বৰ দিয়া আছে Which of the following indicates the longest pause? তলত দিয়া কোনটোই এটা মানে বহু সময় ধৰি আটাইতকৈ বহু সময় ধৰি পজ মানে থামি যোৱা বা বিৰতি বুজায় তো ইয়াৰ অপশন এ দিয়া আছে ড্যাশ অপশন বি দিয়া আছে কমা অপশন সি আছে পিৰিয়ড আৰু অপশন ডি আছে হাইফেন তো actually আমি কি ফুল স্টপ ব্যৱহাৰ কৰো মানে সকলোতকৈ যেতিয়া অলপ বেছি বিৰতি সকলোতকৈ বেছি যেতিয়া বিৰতি ব্যৱহাৰ কৰো হেটিয়ত আমি কি ফুল স্টপ ব্যৱহাৰ কৰো আৰু ফুল স্টপৰ আন এটা নাম হ'ল পিৰিয়ড তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন সি নেক্সট আইছো 25 নম্বৰ লৈ 25 ত দিয়া আছে which is not a synonym of right তলত দিয়া কোনটো ৰাইটৰ সমাৰ্থক শব্দ নহয় তো ইয়াৰ সমাৰ্থক শব্দ কাস্টম হয় তাৰ পিছত স্যাক্রামেন্ট হয় তাৰ পিছত অবজারভেন্স হয় কিন্তু অপশন সি টু নহয় তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন সি অর্ডিনেন্স নেক্সট আইছো 26 নম্বৰ লৈ 26 নম্বৰত দিয়া আছে We cannot come to a decision before we dash the facts. Use a correct tense. Option A is no. Option B is a known. Option C is a are known. Option D is a had known. तो यार सठिक ऑप्शन तो होबो ऑप्शन A.
we cannot come to a decision before we know the facts. Next option next 27 লৈ গিছো 27 দিয়া আছে could you lend me dash books এটো determinants এটা example দিছে could you lend me dash books তো books কি আছে countable যিবিলাক বস্তু আমি গণনা কৰিব পাৰি বা গণনা কৰিব পাৰো হেবিলাকৰ আগত actually কি ব্যৱহাৰ কৰিব লাগে few নহলে the few নহলে a few ব্যৱহাৰ কৰিব লাগে কিন্তু যিবিলাক গণনা কৰিব নোৱাৰি তাৰ আগত little a little the little ব্যৱহাৰ কৰিব লাগে তো আমি সেন্টেন্সটো বুজিব লাগিব যে could you lend me যে আপুনি মোক ধাৰ দিব পাৰিবনে dash books মানে কিতাপ তো কি হ'ব ইয়াত a few হ'ব যে তুমি মোক a few মানে অলপ কেইখন বুজায় তুমি মোক কেইখনমান কিতাপ ধাৰ দিব পাৰিবানে তো ইয়াৰ সঠিক অপচনটো হ'ব অপচন A নেক্সট 28 number le aisu 28 number dia se the opposite of lenient is mane lenient শব্দটোৰ বিপৰীত শব্দটো আমি বিচাৰি উলিয়াব লাগিব অপচন A আছে busy অপচন B আছে strict অপচন C আছে quiet অপচন D আছে passive तो lenient माने होल actually loose तो यार सঠিক ऑप्शन तो होबो ऑप्शन बी नेक्स्ट 29 नंबर ले आइसु 29 नंबर दिया से you spoke convincingly to কি কৰা আছে আন্ডাৰলাইন কৰা আছে আৰু কি কৈছে আইডেন্টিফাই দা ফাৰ্স্ট অফ স্পীচ এটো কি হয় বিচাৰি উলিয়াব লাগিব অপচন এ আছে অ্যাডভার্ব অপচন বি আছে অ্যাডজেক্টিভ অপচন সি আছে আৰ্টিকেল অপচন ডি আছে ভার্ব তো ইয়াৰ সঠিক অপচনটো হ'ব এটো কি হয় অ্যাডভার্ব হয় convincingly এই ওয়ার্ডটো কি হয় এটা অ্যাডভার্ব তো ইয়াৰ সঠিক অপচনটো হ'ব অপচন এ Next is 30 number loy 30 number dia se we have a dash minutes to spare etu determinants or example dise we have a dash minutes to spare to yar option A dia se a little option B ase a few option C ase few option D ase little to ইয়াতে কি আছে মিনিটস দিয়া আছে মানে আমি কাউন্টিং কৰিব পাৰো তো আমাৰ কি আছে মিনিং টু কৈছে এই সেন্টেন্স টু মিনিং হৈছে যে আমাৰ কেইবা মিনিট মান অপচয় কৰাৰ বাবে আছে তো ইয়াৰ সঠিক অপচনটো কি হ'ব অপচন এ অপচন বি কাৰণ এ ফিউ কি বুজায় এ ফিউ সাধাৰণতে কোড ব্যৱহাৰ কৰিব লাগে যিবিলাক বস্তু গণনা কৰিব পাৰি তো মিনিটস ইয়াত কি কাউন্টেবল আছে গণনা কৰিব পাৰি আৰু এ ফিউ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া তাৰ অৰ্থটো বুজাব যে আমাৰ কেইবা মিনিট কি কৰা আছে অপচয় কৰাৰ বাবে সময় আছে তো একেটা আছিল ইংলিছৰ এলপি লেভেলৰ 3টা এমসিকিউ তো আপোনালোকে কমেন্ট সেকশনত তো কমেন্ট কৰি জনাব কিমানটা হল নহল আৰু লগতে মই আনটা কথা অৱগত কৰিব বিচাৰিছো নেক্সট আপোনালোকৰ সিটেট আছে সিটেটৰ ওপৰত যদি কোনো ভিডিওৰ প্ৰয়োজন হয় ইংলিশ গ্ৰামাৰ বা পেডাগজিৰ ওপৰত তেন্তে কমেন্ট সেকশনত কমেন্ট কৰি জনাব ইয়াৰ উপৰিও যদি অসমীয়াৰ ওপৰত ভিডিওৰ প্ৰয়োজন হয় কাৰণ সিটেটত 15 মাৰ্কস পেডাগজি থাকে মই পেডাগজিৰ ইম্পৰ্টেন্ট ভিডিও কেইটা আপোনালোকক দিব পাৰিম বা মোৰ সহায়ৰ হাত সদায় আপোনালোকলৈ আগবঢ়াই দিছো তো পিছত এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ